নিৰ্বাচনৰ প্ৰাক্ষণত বাক্সাৰ গড়বস্তিত প্ৰতিবাদ বিটিচি চৰকাৰ মুৰ্দাবাদ গো বেক ধৰি উন্নয়নৰ ঢুকি নোপোৱা গড়বস্তিৰ ৰাইজৰ ক্ষোভ প্ৰকাশ জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে যাতায়াত অব্যাহত ৰাখিছে দীৰ্ঘদিনে ৰাইজে নিজৰ পানী সেৱন কৰি দিন কটাইছে ৰাইজে পথৰ দুৰৱস্থাৰ বাবে গাঁওখনলৈ নাহে কোনো ধৰণৰ এম্বুলেন্স বিধানসভা নিৰ্বাচনত লিখিত প্ৰতিশ্ৰুতিৰ দাবী প্ৰাৰ্থীৰ পৰা আৰু শেহতীয়া আমি পৰিৱেশটো জানিবৰ বাবে বাক্সাৰ আমাৰ সংবাদদাতা সুবৰ্ণ পাঠকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম 9 এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু তাৰ প্ৰাক মুহূৰ্তত মই উপস্থিত আছো বাক্সাৰ গড়বস্তিত আৰু গড়বস্তিত আজি পৰ্যন্ত যি উন্নয়নে ঢুকি পোৱা নাই এই অঞ্চলক যাৰ পৰিপ্ৰেক্ষিতত ইয়াত বিভিন্ন সমস্যাৰে জৰ্জৰিত এই গড়বস্তি অঞ্চল ইয়াত খোৱা পানীকে ধৰি যাতায়াতৰ নামত ৰাইজে দুৰ্ভোগ ভুগিব লাগে প্ৰথমতে তপনে দেখুৱাব চাওক এনেধৰণে বাঁহৰ সাঁকোৰে যাতায়াত কৰিব লাগে গড়বস্তি অঞ্চলৰ ৰাইজে তাৰ সমান্তৰালভাৱে যি খোৱা পানীৰ যি সমস্যা এই খোৱা পানীৰ সমস্যা জৰ্জৰিত এই অঞ্চলৰ ৰাইজ কেৱল নিৰ্বাচনৰ সময়ত এইসকল ৰাইজক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে কিন্তু নিৰ্বাচন গ'লে এই অঞ্চলত উন্নয়ন কৰাৰ ক্ষেত্ৰত পিঠি দি আহিছে স্থানীয় জনপ্ৰতিনিধিসকলে কি ক'ব বিধানসভা নিৰ্বাচন আহিছে এইবাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিছে আপোনালোকে আমি এনেকুৱা প্ৰাৰ্থী বিচাৰিছোঁ যিয়ে নেকি মানে আদিবাসী স্বাৰ্থত কাম কৰিব হয় আদিবাসী স্বাৰ্থৰ উন্নতিৰ হকে কাম কৰিব তেওঁলোককে আমি মানে ভোট দিম নহ'লে অন্যথা আমি যদি আদিবাসী স্বাৰ্থৰ কাম নকৰা মানে ব্যক্তি কোনোদিন মানে কোনো দলক মানে আমি মানে ভোট বৰ্জন কৰিম আমি এইবাৰ আপোনালোকে গড়বস্তি সমাজৰ চাওক কেনেকৈ মানে উন্নতি হৈছে আপোনালোকে একো উন্নতিৰ একো কিবাই নাই কোনো এটা শিলগুটি এটা পৰা নাই আজি ধৰি লওক ভাৰত স্বাধীন হোৱাৰ পূৰ্বৰে পৰা এখন গাঁওখন মানে গঠিত হৈছে গড়বস্তি গাঁওখন কোনো এটা উন্নতিৰ একো নাই না খোৱা পানীৰ ব্যৱস্থা আছে না দলঙৰ ব্যৱস্থা আছে না ৰাস্তাৰ কোনো ব্লকৰ কথাটো বাদেই দিয়ক মই যদি মানে কিবা এটা মিছা কৈছে আপোনালোকে গাঁৱৰ মানে মহিলাসকলকো সুধি চাব পাৰে বাইদেউসকলক সুধি চাওক কথাখিনি যদি মই মিছা কৈছোঁ আপোনালোকে এতিয়া কি সমস্যা আছে আপোনালোকৰ বৰ্তমান দলঙৰ সমস্যা আছে মানে খোৱা পানীৰ সমস্যা লগতে মানে ৰাস্তাৰ সমস্যা এম্বুলেন্স এটা মানে সোমাব নোৱাৰে ইয়াতে মানে এনেকুৱা অৱস্থা যদি বেমাৰী এজন প্ৰেগনেঞ্চি এজন যদি ল'ব লাগে মানে আমি মানে 3বাৰ 4বাৰ ভাবিব লগা মানে পৰিস্থিতি হৈ যায় আপোনালোকে মহিলাবিলাকক সুধি চাওক ইলেকশ্যন আহিলে কেনেধৰণৰ প্ৰতিশ্ৰুতি দিয়ে আপোনালোকক মানে এনেকৈ প্ৰতিশ্ৰুতি যে মানে কামখিনি আমাক মানে শিকাই দিয়ক আমি মানে আমি দিম এনেকৈ মানে দি থাকে যে মানে আমাক জিকাই দিয়ক মানে জিতাৰ পিছত চব কামবিলাক হ'ব এনেকৈ মানে বাৰে বাৰে থকাই দিয়ে মানে আদিবাসী সমাজ মানে ভোট বেংক হিচাপে মানে ব্যৱহাৰ কৰিছে তেওঁলোকে প্ৰত্যুত্তৰ দিব এইবাৰ মানে আদিবাসী ছাত্ৰ সন্থা হিচাপে আমি মানে জনাব বিচাৰিছোঁ যে মানে যোন মানে সংগঠনটোৱে মানে যোন মানে ৰাজনীতি দলে আদিবাসী স্বাৰ্থৰে কাম নকৰে তেওঁলোকে আমি কোনোদিন ভোট নিদিওঁ অন্যথা আমি ভোট বৰ্জন কৰিবলৈ মানে বাধ্য হ'ম এইবাৰ হয় ইয়াৰ যথেষ্ট সংখ্যক লোক এনেধৰণে ওলাই আহিছে কাৰণ তেখেতসকলৰ বিভিন্ন সমস্যা আছে বিভিন্ন সমস্যাৰে তেখেতসকল জৰ্জৰিত মোৰ লগত এগৰাকী মহিলা আছে বাইদেউ কি সমস্যা আছে আপোনালোকৰ ইয়াত আমাৰ ইয়াতে দলঙৰ অসুবিধা আছে আৰু স্কুল নাই আৰু ইয়াত বানপানী আহিলে ইমান পানী হৈ যায় আমি পাৰব যাব লাগে স্কুলৰ কষ্ট বেমাৰী অসুবিধা পানীৰ অসুবিধা বহুত আছে চব পাৰ্টি আহে আমাক ক'বলৈ আমি দিম বুলি ভোটৰ পিছত কায়ো ঘূৰিও নাযায় এনেই আহে ঠগাবৰ কাৰণে পাৰ্টি কি গামচা দিব কি দিব এনেই মিছা কথাই কয় কায়ো আমাক কিবাই নকৰে দেখোন ইমান বছৰ হৈছে আমি চাই আছোঁ ইমান কষ্ট বেমাৰীগিলাক দাঙি ল'ব লাগে কেতিয়াবা ঘৰতে বেছি হৈ যায় একো কৰিবই নোৱাৰোঁ আমি ইলেকশ্যন আহিলে কি কয় ইলেকশ্যন আহিলে কয় আমি চব দিম কি আছে তোহাৰ সম্ভৱ কিবা কয় আৰু কি আছে তহঁতৰ যি নাই এইটো কোৱা লিষ্টে লাগে বোলে লিষ্ট দিলেও একো দিলেও পিছতো কায়ো ঘূৰি নাচায় চবেই আহে দলং বছৰে ভাঙি যায় এইটো দলংটো বছৰে পানী ভৰ্তি হয় ইয়াতে ইমান পানী পাৰ হৈ যাব লাগে পানী খাৱাৰ কাৰণে অসুবিধা বেমাৰীও একো সুবিধাই নাই ইয়াতে স্কুলৰ চলি পুলি পঢ়াৰ কাৰণে ইমান অসুবিধা হয় চব অসুবিধাই আমাৰ ইয়াতে আমি বিচাৰিছোঁ যিটো আমি কিবা কৰিম আমাৰ কি কয় ছাত্ৰ সন্থা কিন্তু বেছি নাজানো যি দিয়ে আমি তাকে ভোট দিম আৰু আমাৰ কিবাটো যি ৰাস্তা স্কুল চব দলং চলং পানীৰ চব সুবিধা দিব লাগিব আৰু আমাৰ বিভিন্ন সমস্যা বিভিন্ন সমস্যা চব সমাধান কৰি দিব লাগিব নহ'লে কেনেকৈ হ'ব চব টকা আমাৰ ঘৰৰ লেট্ৰিনৰ এইগিলাটো চব ফৰ্ম দি আমাৰ যি পইচা শেষ হৈছে ক'ব নোৱাৰিটো পইচা জৰুৰীটো আমাৰ কিবা এটা কৰিব পাৰিলোঁ হয় যি ফৰ্ম লাগে অৰুণোদয় একো নাপায় আমাৰ গড়বস্তিৰ মানুহ কায়ো তিৰি আমি আজিলৈকে অৰুণোদয় পোৱা নাই আমাক একো ঘৰৰ পইচাও বিচাৰে ইয়াতে কিবা ঘৰৰ ফটো মাৰিব আহিব তাতেও পইচা দিব লাগে ইমান পইচা বাতি দি আমি গৰীব দুখীয়া মানুহ ইমান পইচা ক'ত পাম জেৰক্স কৰিবৰ কাৰণে পইচা ঘনে এটা ফৰ্মত 5 টকা কৰি দিব লাগে এইটো আৰু ক'ত পাম আমি হাজিৰা কৰি সদায় হাজিৰা নকৰিলে আমাৰ একো নহয় ইমান অসুবিধাৰ মাজত আৰু এনেকৈ ঠগাই কিনে জেৰক্স মাগে পইচা মাগে আজিলৈকে একো হৈ পোৱা নাই নিশ্চিতভাৱে মহিলাগৰাকীয়ে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে কাৰণ বিভিন্ন সমস্যাৰে জৰ্জৰিত এইসকল আৰু এয়া আমি আপোনালোকক দেখুৱালো এবুৰি সমস্যাৰে জৰ্জৰিত এয়া বাক্সাবাসীৰ মনৰ অনুভৱ দেখুৱালে আমাক সুবৰ্ণ ধন্যবাদ জ্ঞাপন কৰিছোঁ।